অসমীয়া হয় মেখেলা চাদৰ পিন্ধিব নজনা ভালকে। Hey guys, good morning. কি খবৰ সকলোৰে? আশা কৰিছো সকলোৱে ভালে আছে। সো বহুত দিন ভিডিঅ' দিয়া নাই, তো সেইটোলৈ আপোনালোকে বেয়া নাপাব। আৰু কথাটো হ'ল কি মানে বিয়া পাৰ হ'লে আমাৰ বিয়াটো গৈ পেলাই মানে বহুত কিটা কাম থাকে, গতিকে সেইটো কাৰণে মানে দিব পৰা নাই। সো আজি ভাবিছো যে আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহো। ভিডিঅ' মানে কি দুই আখাৰ মানে আমাৰ কথা যেনেকে ধৰি থ আপোনালোকে কমেন্ট কৰি থাকে, কিছুমানে যে আমাক কমেন্ট কৰি ধুনীয়া ধুনীয়া সুধি থাকে, মানে সেইটো ভাল লাগে আৰু নহয়। তো সুধাটোৱে আমি আজি কম বুলি ভাবিছো, বিশেষকে মানে কি আৰু ভিডিঅ' বনাম। সো যোনটো বৰ্তমানৰ কথাবিলাক কওঁ দে, বৰ্তমানৰ কিটো আমি মানে যোনটো আমি ফাইনেলি মানে কি বুলি কয় এইটো যে কিবা এটা কৰি থাকো, ধৰি থ লাইফ আমাৰ ডেইলি যোনটো আমাৰ সেইবিলাক আৰু হয়নে। কোনে কোনে মানে আমাৰ কিবিলাক চালে যে সেই কি বুলি কয় এইটো বিয়াৰ ভিডিঅ' বিলাক চালে, তো কমেন্ট কৰি জনাব হয়নে। আৰু কিছুমানে যে এনেকুৱা প্ৰশ্নবিলাক যে কৰিছে যে ঘৰ বিয়া ক'ত হৈছে বা ঘৰ ক'ত, মানে মোৰ ফেমিলিৰ কথা কৈছে যে ফেমিলি কেইজন আৰু কেনেকুৱা ধৰণৰ, মানে এইবিলাক আৰু আবুল ডাবুল মূৰত কিয় সেইটো লয়। আৰু বিশেষকে বেছিকে কমেন্ট কোনটো আহে জানা, বেছিকে কমেন্ট আহে যে চাদৰ জোৰ ভালকে মেখেলা জোৰ ভালকে পিন্ধিবা। কৈ দিও ই মানে মেখেলা চাদৰ ইমান এটা পিন্ধা নাই, গতিকে ইমান এটা যোনে বুজি পায় আৰু বেয়াকে কমেন্ট নকৰে। কিছুমানে ভালকে কয় বাৰু যে ভালকে পিন্ধিবা আৰু বেছি ধুনীয়া লাগিব তোমাক, আৰু কিবা কিবি মানে ভাল লাগিব বা তেনেকে কয়। আৰু কিছুমানে বেয়াকে নকয়, তাৰ হঠাৎ এটা দুটা মানে বেয়াকে কমেন্ট আহে। অসমীয়া হয় মেখেলা চাদৰ পিন্ধিব নজনা ভালকে আহে। যোনে বুজি পায় মানে ফাৰ্ষ্ট টাইম বিয়া হয়, এইটো বহুতৰ লগতে হয়। কিছুমানে নাজানে, কিছুমানে জানে ন। আমি আগতে তেনেকে পিন্ধা নাই, কিবা সৰস্বতী পূজাই বা কিবা হলে এদিন পিন্ধো, সদায়তো পিন্ধা নহয় না। সো এইটো বাৰু হয় আৰু অসমীয়া মানুহ তো মেখেলা চাদৰযোৰ ভালদৰে পিন্ধিব পাৰিব লাগে, কিন্তু কি কৰিবা আৰু উপায় নাই নহয়। তো সেইটো বাদ দিয়া, সেইটো লৈ ইমান এটা নকওঁ বাৰু, কাৰণ যি কি নহওক বাছ আপোনালোকৰ আশীৰ্বাদ লাগে আৰু আপোনালোকে হেৰি কৰি থাকক, যে দোৱা কৰি থাকক যেন আমাৰ জীৱনটো যেন আৰু ফালি কুফলে হৈ থাকে আৰু নহয়, যেন যিদৰে বৰ্তমান আছো সেইদৰে আৰু গোটেই জীৱনটো পাৰ হৈ যায়। সো মানে কথাটো হ'ল কি আজি ইমানকেইটা যে মই কথা ক'ব পাৰি আছো বা কৈ আছো, তো সেইখিনি গোটেইখিনি আপোনালোকৰ কাৰণে। কাৰণ আপোনালোকে যদি ইমানকেইটা ছাপোৰ্ট নকৰিলে হয় তেনেহ'লে মই ইমানকেইটা কথা ক'বই নোৱাৰিলো হয় হয়নে। সো মানে কিছুমানে এনেকুৱা সুধি থাকে যে মাথাত কাপোৰটো মানে কাপোৰ মানে কি বুলি কয় ধৰ গামোচা কিয় লয় বা কিহৰ কাৰণে। তো সেইটো চাগে বহুতৰ গাঁৱত, মানে আমাৰ ঘৰটো হৈছে গাঁৱতোৰ সেনেকুৱা মানে হয়েকে, বিশেষ কৰি কেনেকুৱা ধৰণৰ ধৰি থ মই ঘৰৰ সকলোতকে সৰু। সো মোৰ দুটাকে দাদা আছে। তো পোনপ্ৰথমত কৈ দিওঁ যে আমাৰ ঘৰত ফেমিলি কিমানজন নহয়। তো মোৰ দুটা বইনী আছে, এটা বিয়া পাতা আৰু এটা সৰু আছে, মোতকে সৰু। আৰু পিছত মই, তাৰপিছত আৰু মোৰ ওপৰত আছে এটা, তাৰপিছত তাৰ ওপৰত আৰু এটা আছে দাদা, তাৰপিছত তাৰ ওপৰত আৰু এটা আছে বাইদেউ। তো সি বিয়া হৈছে, বিয়া হৈ তাৰ ঘৰত যিহেতু মই সকলোত সৰু, তো ই হৈছে সৰু বোৱাৰী। তো গতিকে দাদাবিলাকক দেখিলে সি এইটো কি বুলি কয়, এইটো সন্মানৰ কাৰণে এইটো ল'ব লাগে আৰু মূৰত কাপোৰটো। এইটো আমাৰ পৰম্পৰা হৈ আছে, মানে আগতে এনেকুৱাই আছিলে, এতিয়া কিছুমান জেগাত উঠি গৈছে এইটো নিয়ম। গাঁৱলীয়াত এতিয়াও আছে কিছুমান জেগাত। তোৰ গাঁৱলীয়াত এইবোৰ গোটেই মানে গাঁৱলীয়াত এইবোৰ বেছিকে মানে। আৰু আমাৰ চহৰীয়া ক'ব গ'লেতো চহৰত আৰু নালাগে। মই কি ভাবো জানা, মই ভাবো যে এইবিলাক নহলেও হয়। কাৰণ কিয় কত মনৰ পৰা সন্মান থাকিলে হয়, এইটো ললে যেতিয়া সন্মান হ'ব এইটো নহয়। এতিয়া ধৰা দেই যে এইটো খালি জাষ্ট ললো, কিন্তু দাদা হিচাপত মই কিছু এটা সন্মানে নাই, জাষ্ট লৈ থৈছো। এইটো একটা মানে ঠিক নহয়, কিন্তু মনৰ পৰা যোনটো সন্মান বা কি সেইটোৱে মেইন। সো বাৰু নেক্সটত ক এবাৰ।
এতিয়া 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 কিহৰ কাৰণে উঠে তোৰ বাৰে বাৰে হাতটা থব জাগা নাই কি ষ্টাইল এটা কি ষ্টাইল আৰু গাইস বিয়াখন মানে বহুত জলদি জলদি হৈ গ'ল ভাবা নাছিলো ইমান সোনকালে হ'ব আমাৰ কাৰণে আৰু অলপ টাইম লাগিছিলে মানে এবছৰ দুবছৰ মান ভাবিছিলো কাম কৰি পেলাই নিজৰ মতে বিয়াখন পাতিম আৰু তেনেকে নহল মানে জলদি জলদি পাতি দিলে ঘৰৰ পৰা আৰু বহুতখিনি মানুহে মানে সহায় কৰিছে তো ঘৰৰ পৰা ইমানখিনি এটা নোৱাৰে ন সকলোৱে মিলি পেলাই মানে বিয়াখন যেনেকে নহওক পাৰ হ'ল আৰু নহয় এইটো বহুত ভাল লাগিছে সবে যে সাপোৰ্ট কৰিছে আমাৰ বিয়াটো মানে কেনেকুৱা ধৰণৰ হ'ল জানা একদম গোটেই পানী 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 হৈ গ'ল একদম মানে ৰাতিপুৱা পানী পৰিছে মই ভাবিছো কি ভাল হ'ব দিনটা ৰাতি পানী নাহিব তাৰপিছত ৰাতি বিয়া হোৱাৰ আগতে আৰু পানী আহিছে মানে ঠিকছে বোম পানী ভাই সাহাব মানে পেণ্ডেল একদম প্ৰথমতো আমাৰ ঘৰত যোনটো পেণ্ডেলটো হৈছিলে মানে ডেকৰেশ্যন হৈ আছিলে আধা হৈছে ভাই আধা হোৱাতে আৰু যেতিয়া বনাব ধৰে তেতিয়াই বৰষুণ যেতিয়া বনাব ধৰে তেতিয়াই বৰষুণ এবাৰ ভিজি মানে বৰষুণৰ যেতিয়া তিতি যায় তেতিয়াতো পিছত আৰু হেৰি নহয় নহয় এইটো কি বুলি কয় এইটো বনোৱা নাযায় মানে গোজাল মাৰা নাযায় সেইটো কাৰণে মানে তাতে ষ্টক কৰা হৈ যায় সেনেকে নেক্সট দিন যিদিন পাৰ্টিৰ দিন সি গৈ পেলাই দেখা পাইছে যে যেনেকা পেণ্ডেলগিলা পৰি আছে এনেকে আছিল নহয় পিছদিনাখন পিছত ৰাতিপুৱাৰ পৰা কি হৈছে সিদিনাখন ভগৱানে যিয়ে কৰিছে মানে একদম ভাল কৰিছে ই গাইজ মানে কথাটো কি জানা ই হৈছে মেঘ ৰাশি মানে আমাৰ ভাষাত কলো দেই মেঘ ৰাশি আৰু এইটো কি বুলি কয় এইটো গম নাপাওঁ মানে ই যেতিয়া জন্ম হৈছিলে বোলে সিদিনা বৰকে একদম ধুমুহা পানী একদম ঘৰ দুৱাৰ ভাই একদম এনেকুৱা জন্ম হৈছে ই আৰু মই যেতিয়া জন্ম হৈছিলো তেতিয়া কোনো পানী নাছিলে কোনো কিহও নাছিলে ধুনীয়াকে মানে একদম সেইবাবে মানে যেতিয়া আমাৰ বিয়া ইমানলৈকে মানে শেষ হোৱা নাই যেতিয়া আমি ইয়াৰ পৰা বিয়া পাতি পেলাই মানে বিয়া হৈ পেলাই যেতিয়া আমি ঘৰত গৈছো ঘৰত গৈ পাইছো তেতিয়া আৰু জোৰকে নামিছে যেতিয়া ৰাতিটো হেৰি পুৱাল মানে কি ৰাতিপুৱাতে গৈছিলো তাৰপিছত হেৰি অলপ হেৰি কৰাতে মানে হৈ গ'ল আৰু যেতিয়া কি বুলি কয় এইটো পানীটো এৰিল ন তেতিয়া এৰিছে যে একদম ধুনীয়াকে এৰিছে সিদিনাখন মানে নাই আৰু বৰষুণৰ নামো নাই একদম আহিছে ৰাতি আহিছে না পিছদিনাখন আহিছে সিদিনা মানে আহাই নাই তো সেয়াই আৰু সিদিনাখন ভাল লাগিছে মানে সিদিনা মানে কোনো এটা হেৰুৱা নাছিলে কিন্তু যিদিনাখন বিয়া আছিল সিদিনাখন একদম পানী মানে ক'বই নালাগে একদম বহুত পানী হয়নে ফুটিটো অকমান কমি গৈছে কাৰণ আজি হোৱা নাই ৰবা মই মানে যিমানে চোচা কৰবা খোজো সিমানে মানে এনেকে যায় ইও মোক গালি দে আৰু কিছুমানে কব বেকাকে কি চিন্দুৰ লৈছা তেনেকে মানে হৈ যায় মই ভালকে নাজানো যিমান চোচাকে দিবা খোজো সিমানে এনেকা হৈ যাব মানে ঠিক জেগাত নাথাকে আৰু ক'ত থাকিব লাহে লাহে ইদি যাব না মানে মানুহটাই মই তেৰা বেটা গাইস আৰু বেছি কথা নকওঁ আৰু ইয়া আমাৰ টিকিলি সোনা ইয়াক ৰাস্তাত পাইছে আৰু ৰাস্তাৰ পৰা উঠাই লৈ আহিছে দেউতাই চাহ এয়া তো এতিয়া চাওঁ ৰ ই বাছে না নাবাছে হয়নে সোনা আৰু বেছি নকওঁ আৰু হেৰি আৰু বৰষুণ একদম নামি আহিছে আৰু এতিয়া এয়া আমাৰ ঘৰৰ মানে এনেকুৱা হৈ আছে আৰু কি বুলি কম মাছ মাৰিব যাম ৰে হেই বল মাছ মাৰিব যাবা নে নাযাবা কি দেখা দিব লাগে অ এয়া আমাৰ ইয়া হল আমাৰ শোকেছ দেখিছে সকলোৱে গডৰেজ সৰি মিষ্টেক আবাবা মোবাইলটো ধৰা আছে না